জুবিন দা আমাৰ অসমৰ এটা ডাঙৰ সম্পদ আছিল। তেওঁ যে আমাৰ মাজৰ পৰা এতিয়া নাইকিয়া হ'ল সেইটো আমি কোনোৱে বিশ্বাস কৰিব নোৱাৰোঁ। সেই বিশ্বাসটো আমি আনিবলৈ বাধ্য নিজকে কৰিবলৈ লৈছোঁ। কিয় কাৰণে এতিয়া তেওঁতো সঁচাকৈ নোহোৱাই হৈছে। আমাৰ অন্তৰৰ পৰা কিন্তু তেওঁ কেতিয়াও নোহোৱা নহয়। আজি তেওঁৰ ঘৰত দহা আছিলে, আমাৰ মাছ বজাৰৰ সকলো সন্তাৰ সদস্য আজি তাত উপস্থিত হৈছোঁগৈ। আৰু আমাৰ মাছ বজাৰৰ লগত জুবিন দাৰ এটা বেলেগ কানেকশ্যন এটা আছিলে। মাছ বজাৰৰ লগত এটা তেওঁ নিবিড় সম্পৰ্ক এটা আছিলে। তেওঁ যেতিয়া খাৰগুলিত তেওঁৰ বাসস্থান আছিলে, খাৰগুলিত বাসস্থান থাকোঁতে আমাৰ মাছ বজাৰৰ লগত সঘনে তেওঁ যোগাযোগ আমাৰ লগত সম্পৰ্ক যোগাযোগ কৰি ৰাখিছিলে। কাৰণ তেওঁ কেতিয়াবা যদি আবেলি মাছ দৰকাৰ হয় আমাক ফোন কৰে যে ভাস্কৰ আজি অমুকটো মাছ লৈ আহিবিচোন। সেইটো মাছ তেওঁ নিজে ৰান্ধে। খাৰগুলি বাসগৃহত তেওঁ নিজে ৰান্ধি কেনে কয় যে এই মাছটো মই নিজে বনাম, এইটো মাছ তহঁতক মই খুৱাম। মই লোকেল মাছ আবেলি তেতিয়া আমাৰ বজাৰ চলিছিলে, আবেলিও ঘাট চলিছিল। সেই মাছ মই লৈ যাওঁ খাৰগুলি বাসস্থানত। তেওঁ নিজে মাছ ৰান্ধি কিনে আমাক খুৱাইছিলে। আৰু মাছৰ টেষ্ট কেনেকুৱা হৈছিলে সেইটো আমাক সোধে যে ভাস্কৰ মাছৰ টেষ্টটো কেনেকুৱা হৈছে মোক ক। মাছটো আনিছ তই, কিন্তু ৰান্ধিছোঁ মই, ইয়াৰ টেষ্টটো কেনেকুৱা হৈছে ক। আৰু কেতিয়াবা তেওঁৰ হোল নাইট প্ৰগ্ৰেম থাকে বাহিৰত। আমাৰ মাছৰ বজাৰ ৰাতিপুৱা পুৱতি নিশাৰ পৰা আৰম্ভ হয় হোলচেল। তেওঁ বাহিৰত যদি প্ৰগ্ৰেম থাকে পুৱতি নিশা উপস্থিত হয় আমাৰ মাছ বজাৰত, যে মাছত আজি কি কি অকশ্যন হৈছে, ভাল মাছটো কি ওলাইছে। সেই হিচাপে তেওঁ মানে সেই মাছটো আমাৰ পৰা ক্ৰয় কৰিব খোজে, পইচা দি কিনে ল'ব খোজে। কিন্তু আমি কওঁ যে দাদা আপোনাৰ পৰা আমি পইচা ল'ব নোৱাৰোঁ, আপুনি আমাৰ এটা ডাঙৰ সম্পদ হয়, আপোনাক আমি এটা মাছ এটা উপহাৰ হিচাপে কিয় দিব নোৱাৰিম। ন সদায় তহঁতি দিয়, মই ক্ৰয় কৰি কিনে ল'ম। নাই, তাৰপিছত ক্ৰয় কৰিব আমি নিদিওঁ, আমি তেওঁক উপহাৰ হিচাপে আমাৰ হাতৰ পৰা তেওঁক মাছ দিওঁ। তেনেকৈ আমাৰ লগত বহুত ধেমালি কৰে, বহুত দেৰি বহে ইয়াতেও পুৰি চাহ খাই আমাৰ লগত সেয়া কৰে। আৰু এটা ইণ্টাৰেষ্টিং কেছ মনত আছে এতিয়াও, সেইটো ক'লে হাঁহিও উঠে, কিন্তু এটা হাঁহি উঠা কথাই কওঁ। কাৰণ এইটো কথা মনত পৰিছে, এতিয়া মনত পৰিছে যেতিয়া বালিচৰ আছিলে আমাৰ মাছৰ অকশ্যন ৰাতিপুৱা চলি আছিল। এদিন তেওঁ ক'ৰবাত ৰাতি প্ৰগ্ৰেম কৰি আহিলে আমাৰ মাছ বজাৰলৈ। তেওঁৰ তেতিয়া লেট্ৰিন লাগিল। আমাক সুধিলে যে মোৰ লেট্ৰিন লাগিছে। মই কৈছোঁ দাদা কৰিব পাৰে, বাথৰুম আছে তাতে যাই কিনে কৰিব লাগিব। নালাগে ৰ, মই আজি এচি বাথৰুমত কৰিম গৈ লেট্ৰিন। তৎক্ষণাত তেওঁ নামি গ'ল বালিচৰলৈ। বালিচৰত তেতিয়া জাহুবন লাগি আছিলে, জাহুবনৰ মাজত তেওঁ সোমাই লেট্ৰিন কৰিলে। কৰি কিনে অলপ দেৰি পিছত উঠি আহিলে, পানী যোগান আমি ধৰিলোঁ। পানী যোগান ধৰি কিনে উঠি আহিলে, ক'লে যে মই কৈছোঁ দাদা বাথৰুমত নকৰি। নাই আজি মই এচি বাথৰুমত কৰিছোঁ, এইটো এচি বাথৰুম খোলা, একদম ইয়াৰ নিচিনা মানে ফ্ৰেছ বাথৰুম মই ক'বতো পোৱা নাই, ইয়াত কৰি মোৰ ভাল লাগিছে। কৰি তেওঁ লেট্ৰিন কৰি মেলি পুৰি চব্জি খাই মেলি ধুনীয়া মাছ লৈ কিনে কৈছে গ'লোঁ, তহঁতি আবেলি আহিবি, মই এসাঁজ বনাই থ'ম, খাৰু গলতে থাকিম, তাতে বনাই থ'ম, তহঁতি খাব আহিবি। এনেকৈ কৈ গৈছে। যাকে নহওক সেইবিলাক কথাটো পাহৰিব নোৱাৰি, এইবিলাক এটা স্মৃতি, এইবিলাক আমি এতিয়া পাহৰিব নোৱাৰোঁ। সেইবিলাক কথা ঘাটত গ'লে এতিয়া মনত পৰি থাকে। যিয়ে নহওক আজি আমাৰ মৎস্য ব্যৱসায় সন্থাৰ সকলো সদস্য আজি তেওঁৰ দহাৰ দিনাখন উপস্থিত হৈছোঁ। সেইদিনাখন অন্ত্যেষ্টিক্ৰিয়াৰ দিনাখনো আমি সকলো সদস্যই তাত গৈছিলোঁ। আজি আমি এটা মানে গৰিমা শইকীয়া ডাঙৰীয়ানীৰ লগত আমি আলোচনা কৰিলোঁ। কৰি কিনে আমি মানে আমাৰ বজাৰৰ ফালৰ পৰা তেওঁক যদি আমি কিবা এটা অৰিহণা আগ নবঢ়াওঁ আমি আধৰুৱা হৈ থাকিম। সেই হিচাপে আমি ভাবিছিলোঁ মাছৰ সকলোখিনি যোগান আমিয়ে ধৰিম বুলি। মৎস্য স্পৰ্শৰ দিনাখন শ্ৰাদ্ধৰ দিনা আমি মাছৰ যোগানটো আমিয়ে দিম বুলি ভাবিছিলোঁ। মানে তেওঁলোকক সেইটো আমি দিম বুলি ভাবিছিলোঁ। কিন্তু তেওঁলোকৰ লগত যোগাযোগ কৰোঁতে তেওঁলোকৰ যিখিনি তাতে মানুহ আছিলে তেওঁলোকে আমাক ক'লে যে দাদা আপোনালোকে সকলোখিনি মাছ দিব নালাগে। কাৰণ কিয় কাৰণে অসমৰ সকলো প্ৰান্তৰ পৰা আমাক যোগাযোগ কৰি আছে, আমাক সকলোৱে মাছেই হওক যিয়ে নহওক বহুতে কিবি দিব। সেইকাৰণে আপোনালোকৰ ফালৰ পৰা এইখিনি মাছৰ প্ৰয়োজন নহয়তো, প্ৰয়োজনত একো দৰকাৰেই নাই, কিন্তু আপোনালোকৰ পৰা আমি ইমানখিনিয়ে মাছ আমি এনেকৈ ল'ম। আপোনালোকে যদি দিব বিচাৰিছে আপোনালোকে এইখিনি মাছ দিয়ক। আমি এতিয়া বৰলীয়া মাছৰ
মৎস্য স্পৰ্শৰ নে বৰলীয়া মাছখিনি আমি দিম বুলি ক'লোঁ আৰু তেনেকৈ ধৰণে অসমৰ সকলো প্ৰান্তৰ পৰা বেলেগ বেলেগ মাছ ধৰণে দিব কিন্তু আমি এতিয়া ভাবিছিলোঁ গোটেইখিনি মাছ আমি দিম কিন্তু আমাক গোটেই মাছখিনি দিবলৈ আমাক সেয়া কৰা নাই আমাক এতিয়া অকল বৰলীয়া মাছখিনিৰ কাৰণে কৈছে আমি অকল বৰলীয়া মাছখিনিয়ে আমি দিব পাৰিম মৎস্য স্পৰ্শৰ দিনাখন 1 তাৰিখৰ দিনাখন সেইটো ভাল লাগিল যে আমি জুবিন দাৰ কাৰণে যে অলপ হ'লেও কিবা এটা সেই বস্তু আমি যিটো বস্তু ভাল পাই তেওঁ মাছ মৎস্য আৰু বৰলীয়া মাছ তেওঁ বিশেষকৈ তেওঁ বেছি প্ৰিয় আছিলে সেই মাছটোৱে যে আমি এটা অলপ হ'লেও যোগান ধৰিব পাৰিছোঁ সেইটো কাৰণে আমাৰ মনৰ সুখ অলপ হ'লেও আঁতৰ খাইছে আশা ৰাখিছোঁ জুবিন দা সদায় আমাৰ অন্তৰত জীয়াই থাকিব আৰু এই মানুহ এনেকুৱা ধৰণৰ মানুহ আমাৰ মন্ত্ৰৰ পৰা কেতিয়াও নেহেৰাই আৰু যিখিনি তেওঁ অসমত দি গ'লে আমি হয়তো তেওঁক আমি ঘূৰাই দিব পাৰিম নে নোৱাৰিম বা তেনেকুৱা ধৰণৰ মানুহ আৰু আমাৰ অসমত নেক্সট জন্ম ল'বনে নলয় সেইটো আমাৰ আশাহীন তথাপি আমি আশা ৰাখিছোঁ যিহেতু ভূপেন হাজৰিকা ডাঙৰীয়া আছিল তাৰপিছত ভূপেন হাজৰিকা দ্বীপৰ পিছত আমি জুবিন দাক পালোঁ এতিয়া জুবিন দাৰ পিছত নেক্সট জেনেৰেশ্যনে কি কেনেকুৱা ধৰণৰ সেয়া দেখা পায় এইবিলাক এটা গড গিফ্টেড পাৰ্চন মানুহ হয় এইবিলাক এটা গডৰ পাৱাৰ লৈ জন্ম লয় আমি অসমবাসী ৰাইজেহে এনেকুৱা গড গিফ্টেড পাৰ্চন পাইছোঁ সেই হিচাপে আমি আশা ৰাখিছোঁ তেওঁ আত্মাটো য'তেই নাথাকক ভগৱানে যে তেওঁক আমাৰ অসমবাসী ৰাইজৰ নহয় সকলো ৱৰ্ল্ডৰ পৃথিৱীৰ আশীৰ্বাদ তেওঁক দি সুখে শান্তিৰে তেওঁক তাতে ভালকৈ ৰাখে আৰু নেক্সট যাতে জুবিন গাৰ্গ আৰু এজন হয় আমি সেইটো কামনা কৰিলোঁ এই আমি অনতিপলমে আমি এটা সিদ্ধান্ত উপনীত হৈছোঁ আমি ৰিচেণ্ট আমি এটা সিদ্ধান্তত উপনীত হৈছোঁ আমাৰ মৎস্য ব্যৱসায় সন্থাই এটা সিদ্ধান্তত উপনীত হৈছে ৰিচেণ্ট আমাৰ বজাৰখন যিহেতু বনোৱা আৰম্ভ হ'ব কাম বনোৱা আৰম্ভ কৰিব সেয়ে আমাৰ 1 নম্বৰ গেট আৰু 2 নম্বৰ গেট দুটা গেট আমি ফাৰ্ষ্ট নম্বৰ গেটটো আমি ভূপেন হাজৰিকা দ্বীপৰ ডাঙৰীয়াৰ নামত দিম আৰু ছেকেণ্ড গেটটো আমাৰ জুবিন গাৰ্গ ডাঙৰীয়া নামত আমি নামাকৰণ কৰিম বুলি আমি এটা কথা সিদ্ধান্তত উপনীত হৈছোঁ সেই গেট দুটা ফাৰ্ষ্ট এণ্ট্ৰিটো আমাৰ আপোনালোকে যেনেকৈ উৰুকাৰ মেলাখন আপুনি দেখা পায় ফাৰ্ষ্ট এণ্ট্ৰি এণ্ড ছেকেণ্ড এণ্ট্ৰি সেই দুইটা ভূপেন হাজৰিকা আৰু জুবিন গাৰ্গ ডাঙৰীয়াৰ নামত ৰখা হ'ব বুলি আমি সিদ্ধান্ত গ্ৰহণ কৰিছোঁ